নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ। এয়া আমাৰ যোৰহাটত থকা শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা ঢেকীয়াখোৱা বৰনামঘৰৰ বীৰ দি বাট নোপোৱা ভক্তৰ ভিৰ। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে অসমীয়া ভাষা, সাহিত্য, সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক গাঁথনিৰে আমাৰ সমাজখনক একত্ৰিত কৰি এক মহান সভ্যতাৰ যুগমীয়া পথ নিৰ্মাণ কৰিছিল। কীৰ্তন দশমৰ মাজেৰে জাতিটোক প্ৰাণৱন্ত কৰিছিল। প্ৰচলিত মতে ১৪৫০ শক অৰ্থাৎ ১৫২৮ খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই স্থানতে এগছি বন্তি জ্বলাই থৈ গৈছিল আৰু সেই বন্তিগছ আজিও সগৌৰৱে জ্বলি আছে। তাহানিতেই এহাল বৃদ্ধ দম্পতীয়ে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাক ঢেকীয়া শাক বুটলি আনি অন্নভোজন কৰোৱাইছিল আৰু সেই নামেৰেই এই নামঘৰভাগিৰ নাম ঢেকীয়াখোৱা বৰনামঘৰ নামেৰে প্ৰচলিত হ'ল। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা